এতিয়া কিন্তু আপুনি চকুত কোলা চশমা লগাই মুখত জিপ লগাই বহি আছিলে অসম চুক্তিক নস্বাত কৰা মানুহজন আপুনি ভিজন ডকুমেন্টছত আপোনালোকৰ কোৱা হৈছিলে যে অসম চুক্তিক আখৰে আখৰে পালন কৰা হ'ব যে বিধানসভাত আস্ফালন কৰি অসমীয়া কথাটো কৈছে ঠিকই অসমৰ শ শ বিঘা মাটি পানী দৰত বহিৰাজ্যৰ বনিয়াক পানী দৰত গতাই দিয়া হ'ল গৌৰৱী অসমীয়া বুলি আস্ফালন কৰিলে নহব অসমৰ ভাষা জাতি মাটি ভেটি সকলো আপোনালোকে পানী দৰত বহিৰাজ্যৰ বনিয়াৰ ওচৰত হস্তগত কৰিছে আজি মই দুটা বিষয়ত আপোনালোকক দুটা বিষয় ৰাইজৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিলো মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে মই অসম গৌৰৱী অসমীয়া তাৰ পিছত মুখ্যমন্ত্ৰী মই গৌৰৱী অসমীয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো যে আপোনাৰ আমুলত প্ৰায় ৭,০০০ অসমীয়া চৰকাৰী মাধ্যমিক বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ কৰা হ'ল আপোনাৰ আমলত এপিএছচিত অসমীয়া ভাষাটোক একেবাৰে গলচেপা দিয়া হ'ল আপোনাৰ আমুলতে শুদ্ধ যদি আপুনি গৌৰৱী অসমীয়া হয় এখন এনআৰচি শুদ্ধ আমি কিয় পাবলৈ সক্ষম নহলো গতিকে মই আপোনাৰ জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰিছো যে বিধানসভাত আস্ফালন কৰি অসমীয়া কথাটো কৈছে ঠিকই অসমৰ শ শ বিঘা মাটি পানী দৰত বহিৰাজ্যৰ বনিয়াক পানী দৰত গতাই দিয়া হ'ল অসম চাহত চহকী অসমৰ চাহ বাগান বিলাক বহিৰাজ্যৰ বনিয়াৰ লগত 60-40 কৰি এই চাহ বাগান বিলাকো অসমৰ হাতৰ পৰা লৈ যোৱা হ'ল গতিকে আপুনি কেনেকুৱা অসমীয়া এই প্ৰশ্নটো মই আপোনাৰ ওপৰত এৰিলো দুই আজি হঠাৎ আমি দুদিন মানৰ পৰা দেখিছো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া খুব মানে ৰাজনৈতিকভাৱে সক্ৰিয় হৈছে তেখেতে কৈছে কংগ্ৰেছ কেতিয়াও স্বদেশীৰ লগত নাই আপোনাক গৰিহণা দিছো আইএমডিটি এক্টৰ কথা আপুনি কৈছে কিন্তু আপুনি সেই আইএমডিটি এক্টক লৈ জননায়কৰ আপুনি উপাধি লৈ জাতীয় নায়ক হোৱাৰ পিছত অসম চুক্তিক যেতিয়া গীতা বাইবেল নহয় বুলি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে তেতিয়া কিন্তু আপুনি চকুত কোলা চশমা লগাই মুখত জিপ লগাই বহি আছিলে অসম চুক্তিক নস্বাত কৰা মানুহজন আপুনি ভিজন ডকুমেন্টছত আপোনালোকৰ কোৱা হৈছিলে যে অসম চুক্তিক আখৰে আখৰে পালন কৰা হ'ব এতিয়া আপোনালোকে এনআৰসি ক্ষেত্ৰত মাত নিদিয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মাত নিদিয়ে অসমৰ মাটি বহিৰাজ্যৰ বনিয়াক গতাই দিয়াৰ ক্ষেত্ৰত আপুনি মাত নিদিয়ে অসমীয়া বিদ্যালয়বিলাক ধ্বংস হওঁতে মাত নিদিয়ে সাহিত্য সভাক মুখ্যমন্ত্ৰী আগ্ৰাসন কৰিছে তাত আপোনাৰ মাত নাই সংসদত আপোনাৰ মাত দেখিবলৈ পোৱা নাযায় আপুনি কংগ্ৰেছক কটাক্ষ কৰোতে এবাৰ কথা ভাবিছেনে অসমত মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত মুখ্যমন্ত্ৰী হৈ থকা মুখ্যমন্ত্ৰীক ফুটবল মাৰি দিল্লীলৈ পঠাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'বলগীয়া হ'ল গতিকে কংগ্ৰেছ স্বদেশীৰ পক্ষত নাই বুলি ক'লে আপোনাক ধিক্কাৰ গৰিহণা দিয়াৰ সমান্তৰালভাৱে এনেকুৱা উদ্ভট কথা নকবৰ কাৰণে আহ্বান জনাইছো কাৰণ আমি যিবিলাকে কংগ্ৰেছ কৰি আছো আমি সকলোকে লগত লৈ পেলাই আছো আমি স্বদেশী হৈ পেলাই আমিও আছো আপোনালোকৰ নিচিনা ভণ্ডামি ৰেডিমেড নেতা হৈ আপোনালোকে দায়িত্বত থাকি অসমক আমি দায়িত্বত নাই আপোনালোকে দায়িত্বত থাকি অসমখনক আপোনালোকে লুণ্ঠন কৰিছে বহিৰাজ্যৰ বনিয়াৰ ওচৰত গতাই দি হিন্দী বলয়ৰ ওচৰত আপোনালোকে আত্মসমৰ্পণ কৰিছে সেইকাৰণে মুখ্যমন্ত্ৰীকো কৈছো যে গৌৰৱী অসমীয়া বুলি আস্ফালন কৰিলে নহব অসমৰ ভাষা জাতি মাটি ভেটি সকলো আপোনালোকে পানী দৰত বহিৰাজ্যৰ বনিয়াৰ ওচৰত হস্তগত কৰিছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কংগ্ৰেছক কটাক্ষ কৰিব নালাগে অসম চুক্তিক নস্বাত কৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ হৈ কি কৰিলে নিজক এবাৰ প্ৰশ্ন কৰিব মুখ্যমন্ত্ৰী হৈ থাকোতেও আপুনি নিমাতি কইনাৰ নিচিনাই কাম চলালে আৰু এতিয়াও সংসদত গৈ পেলাই অসমৰ বানপানী সমস্যা গৰাখহনীয়াৰ সমস্যা অসমৰ নিবনুৱাৰ সমস্যা মহিলাসকলৰ উন্নয়নৰ সমস্যা একো ধৰণৰ সমস্যাক লৈ আপোনাক মাত পতাক দেখা নাই কেৱল মাত্ৰ গুৰুজনাৰ বাণী কৈ পেলাই আপুনি যদি ভাবিছে গুৰুজনাই তেনেকে কিন্তু আমাক শিকোৱা নাছিলে গুৰুজনাই শিকাই থৈ গৈছে সকলোকে লগত লৈ সকলোৰে প্ৰতি মিলা প্ৰীতিৰে কাম কৰিবলৈ দিছে গতিকে এনেকুৱা কথা আগলৈ নকবৰ কাৰণে আপোনালোকক আমি আহ্বান জনাইছো